নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি কথা পাতিম এনেকুৱা এটা কাম সম্পৰ্কে যিটো যদি আপোনালোকে কৰে তেতিয়াহ'লে কি হ'ব, আপোনালোকে বিভিন্ন ধৰণৰ পাৰলৌকিক শক্তিৰ সহায় আপোনালোকৰ জীৱনত লাভ কৰিবলৈ সক্ষম হ'ব। সেইবিলাক হয়তো আপোনালোকৰ মনোবাঞ্ছা পূৰণত কামত আহিব, আপোনালোকক সামগ্ৰিক দিশত আপোনালোকৰ উন্নতিৰ কাৰণে কামত আহিব। অৰ্থাৎ আপোনালোকে মনোবাঞ্ছিত যিকোনো আপোনালোকৰ মনোবাঞ্ছা পূৰণ হ'ব যদি আপোনালোকে এই মই কোৱা এই কৰ্মটো আপোনালোকে কৰিবলৈ ধৰে। ঠিক আছে বন্ধু বান্ধৱীসকল, আমাৰ এই পৃথিৱীখনত অকল আমাৰ মনুষ্যত বাহিৰেও আৰু বহুত ধৰণৰ এণ্টাইটিছ বিলং কৰে, যিবিলাক এণ্টাইটিছ বিলং কৰে মানে কৈছোঁ আমাৰ মনুষ্যত বাহিৰেও, আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱ, ঠিক আছে, এক প্ৰকাৰ ক'বলৈ গ'লে বিভিন্ন ধৰণৰ জীৱৰ ইয়াত বসবাস আছে, জন্তু আছে, জানোৱাৰ আছে। তাৰোপৰি কি হয়, বহুতো ধৰণৰ লৌকিক, পাৰলৌকিক আৰু অলৌকিক শক্তিও আমাৰ পৃথিৱীৰ যি আভামণ্ডল, আমাৰ পৃথিৱীৰ যি বায়ুমণ্ডল, সেই বায়ুমণ্ডলত আমি দেখা নোপোৱাকৈ ভ্ৰমণ কৰি ফুৰে। সেইবোৰ আমি খালী চকুৰে দেখিবলৈ সক্ষম নহওঁ। এইকাৰণে সক্ষম নহওঁ কাৰণ আমাৰ মানুহৰ যিটো শৰীৰ, মানুহৰ শৰীৰটো গঠিত হয় পঞ্চভূতৰ জৰিয়তে, অৰ্থাৎ পঞ্চভূতৰ দ্বাৰা, পঞ্চতত্বৰ দ্বাৰা আমাৰ যিটো মানৱ শৰীৰ, সেই মানৱ শৰীৰৰ গঠন হৈছে। গতিকে আমি এই পঞ্চতত্বৰ শৰীৰ কাৰণে আমাৰ শৰীৰটোক আমি দেখা পাওঁ বা বেলেগে আমাৰ শৰীৰটোক দেখা পায়। কিন্তু যেনেকুৱা ধৰণৰ অন্য পাৰলৌকিক শক্তি কিছুমান, এতিয়া ধৰক মই ক'বলৈ গ'লে ভূত, প্ৰেত, আত্মা আদি কি হয়, আমি আমাৰ খালী চকু দি দেখা নাপাওঁ। এইকাৰণেই দেখা নাপাওঁ বন্ধু বান্ধৱীসকল, কাৰণ তেখেতসকলৰ যিটো আত্মাৰূপী শৰীৰ, তেখেতসকলৰো এটা শৰীৰ আছে, সেই শৰীৰটো হ'ল আত্মাৰূপী শৰীৰ, আৰু সেই শৰীৰটোক আমি খালী চকুৰে দেখা নাপাওঁ। এইকাৰণে দেখা নাপাওঁ কাৰণ তেখেতসকলৰ শৰীৰটো বন্ধু বান্ধৱীসকল মাত্ৰ আৰু মাত্ৰ বায়ু তত্ত্বৰ দ্বাৰা নিৰ্মিত। যিটো আমাৰ পঞ্চতত্ত্বৰ, আমাৰ শৰীৰটো যিটো পঞ্চভূতেদি নিৰ্মিত, তাৰে মাত্ৰ এটা তত্ত্ব হ'ল বায়ু তত্ত্ব। ঠিক আছে, আৰু সেই বায়ু তত্ত্বৰ দ্বাৰা গঠিত কাৰণে যিবিলাক পৰলৌকিক এনাৰ্জি বা যিবিলাক পৰলৌকিক শক্তি, একচুৱেলি আমি দেখা নাপাওঁ কাৰণে এইবিলাকক আমি এনাৰ্জি বুলি কওঁ। ঠিক আছে, যিবিলাক পৰলৌকিক এনাৰ্জি বা ভূত, প্ৰেত, আত্মা আদি আমি আমাৰ খালী চকুৰে বা নগ্ন চকুৰেদি আমি সেইবিলাক দেখিবলৈ সক্ষম নহওঁ, আৰু যাৰ কাৰণে আমি তেখেতসকলৰ ওপৰত বিশ্বাস কৰিবলৈ টান পাওঁ বা বিশ্বাস নকৰোঁ। আৰু আজিকালিতো বহুত মডাৰ্ণ যুগ, ছায়েন্সৰ যুগ, গতিকে ছায়েন্সে মানুহক শিকাইছে যে এইবিলাক বস্তু বিশ্বাস কৰিব নালাগে। কিন্তু বন্ধু বান্ধৱীসকল, আজিলৈকেও পৃথিৱীত এনেকুৱাও কিছুমান বস্তু আছে যিবিলাক বস্তুৰ উৎপত্তিৰ অস্তিত্ব এতিয়াও ছায়েন্সে বিচাৰিবলৈ সক্ষম হোৱা নাই। আৰু লাহে লাহে ছায়েন্সে কি কৰিছে, এতিয়া এইবিলাক বস্তুৰ ওপৰত, এইবিলাক পাৰলৌকিক শক্তিৰ ওপৰত, পাৰলৌকিক এনাৰ্জিৰ ওপৰত, এটা যে এক্সট্ৰা এনাৰ্জি আছে, ঠিক আছে, সেই এনাৰ্জিটোক এতিয়া ছায়েন্সেও লাহে লাহে বিশ্বাস কৰিবলৈ লৈছে, আৰু যিটো হয়তো অদূৰ ভৱিষ্যতে আৰু বেছি পাক্কা হ'ব বা বেছি গাঢ় হ'ব। এতিয়া আহোঁ মূল কথালৈ বন্ধু বান্ধৱীসকল। মই কৈ আছিলোঁ যে এনেকুৱা ধৰণৰ শক্তিৰ যদি আপোনালোকে সহায়তা ল'ব বিচাৰে বা সাহাৰ্য ল'ব বিচাৰে, যিবিলাক শক্তি অলৌকিক শক্তি, পৰলৌকিক শক্তি, ঠিক আছে, সেইবিলাক তেনেকুৱা শক্তিৰ যদি আপোনালোকে সহায়তা ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে তেনেকুৱা শক্তিৰ সহায়তা নিজৰ জীৱনত, নিজৰ উন্নতিৰ কাৰণে ল'ব পাৰে। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এটা উপায় অৱলম্বন কৰিব লাগিব, আৰু সেই উপায়টো হ'ল বন্ধু বান্ধৱীসকল, আপোনালোকে শনিবাৰৰ দিনা এডাল আহঁত গছ বিচাৰি ল'ব লাগিব। আৰু শনিবাৰৰ দিনা দিনটোৰ যিকোনো এটা টাইমত, হয়তো ৰাতিপুৱা নহয় গধূলি, তাতে গৈ পেলাই আহঁত গছৰ গুৰিত অকণমান কেঁচা গাখীৰ, ঠিক আছে, সৰু গিলাচেদি 1 গিলাচ কেঁচা গাখীৰ আৰু সম পৰিমাণৰ পানী অৰ্পণ কৰি আপোনালোকৰ নিজৰ মনোকামনা পূৰণৰ অৰ্থে, অৰ্থাৎ আপোনালোকৰ নিজৰ মনোকামনা পূৰণৰ অৰ্থে আহঁত গছৰ ওচৰত সেৱা জনাই আহিব। ঠিক আছে, এই কামটো আপোনালোকে দৈনন্দিন আপোনালোকৰ জীৱনত কৰক। দৈনন্দিন মানে প্ৰত্যেক শনিবাৰে এই কামটো আপোনালোকে কৰক, আৰু আপোনালোকে চাব আপোনালোকৰ যদি এনেকুৱা কিবা মনোকামনা আছে যিটো হয়তো আপোনালোকৰ এতিয়ালৈকে পূৰা হোৱা নাই, বিভিন্ন কাৰণ হ'ব পাৰে তাৰ অন্তৰালত, কিন্তু পূৰা হোৱা নাই আপোনালোকৰ মনোকামনা, তেতিয়া কি হ'ব, আপোনালোকৰ মনোকামনা আপোনালোকে যদি এই উপায় কৰিবলৈ ধৰে, চাব আপোনালোকৰ মনোকামনা যি আছে এইটো অতি শীঘ্ৰে পূৰণ হৈ যাব বা অতি শীঘ্ৰে পূৰণৰ ফালে
পূৰণ হোৱাৰ ফালে যাবলৈ ধৰিব বা অগ্ৰসৰ হ'ব, আৰু সেই কথা আপুনি নিজেই লক্ষ্য কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকে, ঠিক আছে। তো আপোনালোকে জীৱনত এই উপায়টো অৱলম্বন কৰি চাওক, মই কোৱা এই উপায়টো নিশ্চয় লাভৱান হ'ব। আৰু বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।